কিন্তু দোয়া কৰিছিলে যে জিকক হিমন্ত বিশ্ব শৰ্মাই, জিকক বিজেপিয়ে, জিকক NDA জিকক। যিসকল মাতৃয়ে আমাক ভোট দিছিলে আৰু যিসকল মাতৃয়ে সমাজৰ বিভিন্ন পাক চক্ৰত পৰি আমাক ভোট দিব পৰা নাছিলে কিন্তু দোৱা দিছিলে, তেওঁলোকৰ প্ৰতি এই UCC আমাৰ শ্ৰদ্ধাঞ্জলি। মই আশা কৰিম ভাৰতৰ তৃতীয়খন ৰাজ্য হিচাপে অসমে UCC পাছ কৰাৰ এক বিৰল গৌৰৱৰ অধিকাৰী খন্তেক সময়ৰ পিছতে হ'ব। মই আপোনাৰ জৰিয়তে আহ্বান জনাম ভাৰতৰ যাতে প্ৰতিখন ৰাজ্যই ইউনিফৰ্ম চিভিল কোড এডপ্ট কৰে আৰু আমাৰ সংবিধানৰ প্ৰণেতাসকলে যি এখন আদৰ্শ সমাজৰ কল্পনা কৰিছিল সেইখন আদৰ্শ সমাজলৈ আমি যাতে গতি কৰিব পাৰোঁ, আমি যাতে আগবাঢ়িব পাৰোঁ। এগৰাকী সদস্যই কৈছিল যে UCC বিজেপি আৰু RSSৰ গৌৰৱ অনুভৱ কৰোঁ যে বিজেপি আৰু RSSে আমাক ইউনিফৰ্ম চিভিল কোডৰ দৰে সামাজিক বিপ্লৱৰ কাৰণে প্ৰেৰণা দিয়ে। আজি যদি বিজেপিৰ যদি মই মুখ্যমন্ত্ৰী নহ'লোহেঁতেন, RSSৰ যদি এজন স্বয়ংসেৱক নহ'লোহেঁতেন, হয়তো UCCখন কেতিয়াও আনিব নোৱাৰিলোহেঁতেন। বিজেপি আৰু RSSে আমাক শিকায় সমাজলৈ ৰূপান্তৰ আনিব, সমাজলৈ পৰিৱৰ্তন আনিব আৰু আধুনিকতাৰ লগতে 5000 বছৰৰ ভাৰতৰ সভ্যতা সংস্কৃতিক মূল আদৰ্শ হিচাপে, প্ৰেৰণাৰ প্ৰতীক হিচাপে গ্ৰহণ কৰি সমাজ সংস্কাৰৰ বাবে আমাক প্ৰেৰণা যোগায়। সেইকাৰণে কোনোবাই যেতিয়া কয় ই বিজেপিৰ এজেণ্ডা, RSSৰ এজেণ্ডা, মোদীৰ এজেণ্ডা, অমিত শ্বাহৰ এজেণ্ডা, তাত মই বেয়া নাপাওঁ, বৰঞ্চ গৌৰৱেৰে মোৰ বুকুখন উফন্দি পৰে যে এই কাম কৰিবলৈ মোক নৰেন্দ্ৰ মোদীয়ে প্ৰেৰণা দিয়ে, অমিত শ্বাহে প্ৰেৰণা দিয়ে, বিজেপিয়ে প্ৰেৰণা দিয়ে, RSSে প্ৰেৰণা দিয়ে। অহা 5 বছৰত আমি এনেকুৱা আৰু বহুত কাম কৰিম যিয়ে সমাজত সুস্থিৰতা আনিব, সমাজলৈ পৰিৱৰ্তন আনিব। ইউনিফৰ্ম চিভিল কোড নাৰী শক্তিৰ প্ৰতি সন্মান জনাই সদনত সৰ্বসন্মতিক্ৰমে পাছ কৰাবলৈ বিনম্ৰ অনুৰোধ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।